ধেমাজি জ্ঞানম ITIৰ প্ৰেক্ষাগৃহত ধেমাজি ডিষ্ট্ৰিক্ট টাইগাৰ্ছ ফুল কণ্টেক্ট কেৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ইণ্টাৰনেশ্যনেল টাইগাৰ ফুল কণ্টেক্ট কেৰাটে এছ'চিয়েশ্যন অসম শাখাৰ ৰাষ্ট্ৰীয় খেলো চেম্পিয়নশ্বিপ 2024ৰ পৰীক্ষামূলক আৰু বাছনি শিবিৰ অসম দলৰ কাৰিকৰী পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ পৰিচালনা কৰে ধেমাজি জিলা টাইগাৰ্ছ ফুল কণ্টেক্ট এছ'চিয়েশ্যনৰ মুখ্য প্ৰশিক্ষক তিৰু দুবৰুৱাই। সভাত প্ৰায় 50 গৰাকীতকৈ অধিক প্ৰশিক্ষক উপস্থিত থাকে। প্ৰশিক্ষকসকলে নীতি পালন কৰা প্ৰশিক্ষণ কেনেকৈ আগবঢ়াব আৰু ইণ্টাৰনেশ্যনেল টাইগাৰ ফুল কেৰাটে ফেডাৰেশ্যনৰ বেল্ট কেইটা আছে এইসমূহ বিষয়ৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা যায়। আজিৰ প্ৰগ্ৰামটো আছিলে আমাৰ ITF CKFৰ আছাম ব্ৰাঞ্চৰ ধেমাজি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ষ্টেট লেভেলত এখন টেকনিকেল জেনেৰেল মিটিং আছিলে। তাতে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ আৰু অসম ভিত্তিক যিখিনি আমাৰ ৰুল ৰেগুলেশ্যন আছে গোটেই বিষয়খিনিৰ ওপৰত আজি আলোচনা হ'ল। লগতেই আমাৰ এজন প্লেয়াৰবিলাকে কেনেকৈ ট্ৰেইনিং কৰিব লাগে গোটেই প্ৰচেছটো আজি বুজাই দিয়া হ'ল। আৰু আমাৰ ইভেণ্ট কেইটা আছে মানে ইণ্টাৰনেশ্যনেল টাইগাৰ ফুল কণ্টেক্ট কেৰাটে ফেডাৰেশ্যনৰ সেই বিষয়খিনিৰ ওপৰত আজি বিতংভাৱে আলোচনা। এতিয়া অকল ধেমাজি ডিষ্ট্ৰিক্টৰে আছে ইয়াত ধেমাজি ডিষ্ট্ৰিক্টৰ আছে। এতিয়া মই তিনিচুকীয়াৰ পৰা আহিছোঁ আৰু বাকী কেইজনমান আজি কিবা অসুবিধাত আহিব নোৱাৰিলে, কিন্তু আজি আমাৰ মিটিংখন সুচাৰুৰূপে হ'ল। আজি সভাৰ অনুষ্ঠানত আমাৰ সকলো সন্মানীয় ব্যক্তিসকল উপস্থিত থাকে। লগতে অসমৰ বিপুল ভূষণ ছাৰ তেখেত আহি আমাক প্ৰশিক্ষণৰ সম্পৰ্কত বহুমূলীয়া মন্তব্য প্ৰদান কৰাৰ লগতে আগন্তুক আমি কেনেকৈ কামবিলাক কৰি আগবাঢ়ি যাব লাগে এটা সুন্দৰ পথ তেখেতে প্ৰদৰ্শন কৰে আৰু সেই দিশ তেখেতে লুকাই থৈ গৈছে আৰু তেখেতৰ দিশেৰে আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। সকলো কামতে আচলমণ্ডিত হৈ আগবাঢ়ি যাম। কিমানজন পৰীক্ষাৰ্থী আপোনালোকৰ? আমাৰ ইয়াতে প্ৰায় 50জন প্ৰশিক্ষক উপস্থিত থাকে আৰু সকলোৱে তাৰ পৰা নজনা কথাবিলাক শিকিবলৈ সক্ষম হয় আৰু লগতে আগন্তুক কামবিলাকত সুকলমে আগবাঢ়ি যাবৰ কাৰণে তেওঁ আমাক পথ গতিকে তেখেতৰ যি বহুমূলীয়া অৱদান লগতে আমাৰ ছাৰৰ জিলাৰ দুখ ছাৰে যিখিনি আমাক আগবঢ়াই নিছে তেখেতকো আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিপুল ভূষণ ছাৰকো আমি আমাৰ সমিতি হৈ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট অসম টুডে।